নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনচালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানীৰ ভেকেন্সি লগতে ভালেমান আপোনালোকৰ অৰ্গেনাইজেশ্যন ফাইনেন্স কোম্পানীৰ ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা চাব পাৰে FMCG কোম্পানী ফ্লিপকাৰ্টৰ ৱেয়াৰহাউছৰ ভেকেন্সি জানুৱাৰী মাহৰ ভেকেন্সি এয়াৰপৰ্টৰ ভেকেন্সি এইবোৰ ভেকেন্সি চলি আছে যদি ইণ্টাৰেষ্টেড চাব পাৰে আমি সময় নষ্ট নকৰি যোনবোৰ আজিৰ ভেকেন্সি আপোনালোকৰ আহিছে প্ৰাইভেট লিমিটেড কোম্পানীৰ ভেকেন্সি সেইবোৰ আমি আলোচনা কৰি লওঁ অসমৰ বিভিন্ন জিলা আপোনালোকে যোনবোৰ কমেণ্ট কৰিছিলে যোৱাকালি যোৱা পৰহি এইকেইদিন বঙাইগাঁও বৰপেটা সেইবোৰ গোটেইবোৰ ভেকেন্সি লোকেশ্যনে লৈ আহিছোঁ খালি সম্পূৰ্ণ লগত ধৈৰ্য ধৰি ভিডিঅ'টো চাব লাগিব যদি বুজি পাব খোজে নহ'লে বুজি নাপালে ভালদৰে এপ্লাই কৰিব নোৱাৰিব আৰু ভালদৰে গম নাপাব কোনটো লোকেশ্যনৰ কোনটো ভেকেন্সি আহিছে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে আৰু এক্সপিৰিয়েঞ্চৰ আছে আৰু কণ্টেক্ট নাম্বাৰ কিছুমানত থাকিব কিছুমানত ইমেইল ID থাকিব কণ্টেক্ট কৰি ইণ্টাৰভিউ ডেটটো সুধিব পাৰে বা কিবা যদি জানিবলগীয়া থাকে গোটেইবোৰ সুধিবলগীয়া যিবোৰ থাকে সুধিব পাৰিব 18,000 to 45,000 দৰমহা পাব প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কৃপিয়া গ্ৰুপ অফ কোম্পানীজৰ পৰা ভেকেন্সি চেলছ বয়জ চেলছ গাৰ্লছৰ ভেকেন্সি সিজুবাৰী ৰোড হাতীগাঁৱৰ পৰা ভেকেন্সি তিনিটা ভেকেন্সি আপোনালোকৰ আহিছে মেল ফিমেলৰ কাৰণে এচিষ্ট কৰিব লাগিব কাষ্টমাৰে যেতিয়া কিবা বস্তু কিনে কি আপোনালোকৰ আছে ভেৰাইটিজ প্ৰডাক্ট সেইবোৰ গোটেইবোৰ দেখাই দিব লাগিব কাষ্টমাৰক কেছ মেনেজমেণ্ট চেলছ টাৰ্গেট এইবোৰ গোটেইখিনি কৰিব লাগিব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 10 পাছ বেছিক কোৱালিফিকেশ্যন বিচৰা নাই তিনিটা ভেকেন্সি চ' বেছিক ইণ্ডিয়াত নামাতে আপোনালোকৰ মেক্সিমাম 20টা মান ইণ্টাৰভিউলৈ মাতিব কিন্তু এপ্লাই কৰিব মই জানো 3,000 প্লাছ সেইটো কাৰণে চবেই ৰিপ্লাই নাপায় এইটো চাকৰিত ভালদৰে যোনে এপ্লাই কৰে 10 পাছ যিহেতু বিচাৰিছে 20টা মানুহকে মাতিব সেইটো কাৰণে যাতে ভালদৰে এপ্লাই কৰে নহ'লে বহুতে সুধি থাকে দাদা আমি এপ্লাই কৰিলে একো ৰিপ্লাই পোৱা নাই যাক শ্বৰ্ট লিষ্টেড কৰা হয় সিহঁতকে ৰিপ্লাই দিয়া হয় বা ফোন কৰি মতা হয় সেইটো কাৰণে আপোনালোকৰ ভালদৰে এপ্লাই কৰক তেতিয়া এটা নিশ্চয় ৰিপ্লাই হ'ব নহ'লে কেতিয়াও ৰিপ্লাই নাপায় ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ চবে পাৰিব ৰিটেইলত কাম কৰা হ'লে হ'ল বা ফ্ৰেছাৰ্ছো পাৰিব এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেচ এনভাইৰনমেণ্ট কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল স্কিলটো ভাল হ'ব লাগিব ইমেইল ID দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কিৰাঞ্চিৰ গ্ৰেণ্ডৰ পৰা ভেকেন্সি গুৱাহাটী বহুতে বিচাৰিছিল কমেণ্ট কৰি আছিল যে দাদা ফ্ৰণ্ট অফিচৰ ভেকেন্সি লাগে যি লৈ আহিছোঁ গুৱাহাটী লোকেশ্যনৰ ভেকেন্সি আৰু দৰমহা ভালেমান হ'ব ফুল টাইম ভেকেন্সি এইটো এটা আৰু ৰেছপন্সিবল হ'ব গ্ৰীট গেষ্ট হেণ্ডেল কৰিব লাগিব চেক ইন চেক আউট মেনেজ কৰিব লাগিব ৰুম কি এছাইন কৰা হৈছে কি কাৰ্ড কি দিয়া হৈছে ফোন নাম্বাৰ ৰেছপন্স টু ইমেইল এইবোৰ গোটেইখিনি চাব লাগিব মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড আৰু ৰিপৰ্ট এইটো কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ডিপ্ল'মা ইন হস্পিটেলিটি বা ইকুইভেলেণ্ট ৰিকোৱাৰ্ড 1 to 2 years এটা অভিজ্ঞতা লাগিব এক্সিলেণ্ট কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব MS অফিচ হোটেল মেনেজমেণ্ট ছফ্টৱেৰ এইবোৰ জানিব লাগিব কাম কৰা আগতে ইণ্টাৰেষ্টেড হৈ যদি ইমেইল দিয়া আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব হেডিং আৰু ছাবজেক্ট লাইনত 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে খুব কম দামত মোক মেইল কৰিব পাৰে ইমেইল ID দি আছে খালি জব কনচালটেন্সি ইয়াতে মেইল নকৰে যিহেতু আমি জব কনচালটেন্সিৰ ভেকেন্সি এইটো চেনেলত দিয়া নহয় নে ভেকেন্সি LIC মিউচুৱেল ফাণ্ড চেলছ পাৰ্চনৰ ভেকেন্সি ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ আৰু মেনেজাৰৰ ভেকেন্সি এইটো কাৰণে গুড কমিউনিকেশ্যন স্কিল আৰু মিউচুৱেল ফাণ্ড নলেজ হ'ব লাগিব 1 year অভিজ্ঞতা চেলছত লাগিব এনি গ্ৰেজুৱেশ্যন খালি এখন চাৰ্টিফিকেট লাগিব কেণ্ডিডেটজনক NISM VA চাৰ্টিফাইড চেলাৰীও ভালেমান দিয়া হ'ব 4.5 লাখ পাৰ এনাম চ' ইমেইল ID দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এটা আপোনালোকৰ ৰেপুটেড প্ৰাইভেট লেবৰেটৰীৰ পৰা ভেকেন্সি লেব কেমিষ্টৰ ভেকেন্সি এইটো কাৰণে BSc MSc কেমিষ্ট্ৰিত কৰা হ'ব লাগিব ৰিলেভেণ্ট ফিল্ড চেলাৰী হ'ব নেগচিয়েবল বেনিফিট কিছুমান হ'ব যেনেকুৱা কম্পিটিটিভ চেলাৰী আৰু বেনিফিট পেকেজ এইবোৰ গোটেইখিনি সুবিধাই পাব ইমেইল ID দি আছে কণ্টেক্ট নাম্বাৰ দি আছে হোৱাটছএপ নাম্বাৰ দি আছে 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি খাৰুপেটীয়া দৰঙৰ পৰা আহিছে ৰেডিয়েণ্ট চিনিয়ৰ ছেকেণ্ডেৰী স্কুল PGD অল ছাবজেক্ট আৰ্টছ ছায়েন্স কমাৰ্চ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট আৰু PGD কাৰণে মাষ্টাৰ্ছ আৰু হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে মাষ্টাৰ্ছ কৰা হ'লে হ'ল একাউণ্টেণ্টৰ কাৰণে BCom MCom পাছ BCom হ'লে হৈ যাব
অফিস এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ব ইমেইল আইডি দি আছে 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিলেহে ইণ্টাৰভিউলৈ মাতিব সেইকাৰণে মেনশ্যন কৰি দিব যিহেতু 4টা ভেকেঞ্চি আছে নে ভেকেঞ্চি চেলছ পাৰ্চনেলৰ ভেকেঞ্চি উজ্জ্বল আৰ্ট কিঙৰ পৰা ভেকেঞ্চি ইলেক্ট্ৰিকেল হ'লচেলাৰ হয় এখন গুৱাহাটীত আছে চেলছ পাৰ্চনৰ ভেকেঞ্চি 12 পাছ হ'লেও হ'ব চাগে এবাৰ ফোন কৰি ল'ব কোৱালিফিকেশ্যন বা গ্ৰেজুৱেশ্যনৰ লাগিব পাৰে 1 ইয়াৰ অভিজ্ঞতা লাগিব ফোন কৰি ল'লে গোটেইবোৰ ডিটেইলছ ভালদৰে বুজি পাব ইমেইল আইডি দিয়া আছে নে ভেকেঞ্চি জুনিয়ৰ একাউণ্টেণ্টৰ দুটা বিকম পাছ কৰা হ'ব লাগিব চেলছ এক্সিকিউটিভৰ দুটা গ্ৰেজুৱেশ্যন আৰু এজন আপোনালোকৰ মেনেজাৰৰ ভেকেঞ্চি মেল ফিমেল দুটাই পাৰিব গ্ৰেজুৱেশ্যন হ'ব লাগিব খালি আৰু একাউণ্টেণ্টৰ কাৰণে বিকম পাছ কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেলত দেখা হয় কটা টকা দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম আৰু এইটো কোম্পানীটোৰ নাম হ'ল আপোনালোকৰ হোম এপ্লায়েন্স কোম্পানী ইমেইল আইডি দি আছে 24 জানুৱাৰীত ইণ্টাৰভিউ আছে নে ভেকেঞ্চি আপোনালোকৰ 100 কেণ্ডিডেট ফৰ মাৰ্কেটিং আৰু অফিচ মেনেজমেণ্ট এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কণ্টেক্ট নাম্বাৰ ইমেইল আইডি দি আছে 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি CA ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ অডিট এছিষ্টেণ্টৰ ভেকেঞ্চি মিনিমাম কোৱালিফিকেশ্যন বিকম পাছ কৰা হ'ব লাগিব আৰু 3 বছৰ অভিজ্ঞতা এটা হ'ব লাগিব CA ফাৰ্মত কাম কৰা তেতিয়াহ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব ইমেইল আইডি দি আছে 24 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি SM স্কিল ট্ৰেইনিং ইনষ্টিটিউট নগাঁৱৰ পৰা ভেকেঞ্চি হস্পিটেলিটি ট্ৰেইনাৰ এইটো কাৰণে হস্পিটেলিটি হেভিং হোটেল মেনেজমেণ্ট ডিগ্ৰী আৰু 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ৰেপুটেড হোটেলত কাম কৰা প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন উইথ ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল স্কিল গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব এইটো চাকৰিৰ কাৰণে ৰিচিপশ্যনিষ্টৰ কাৰণেও গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু বেছি কম্পিউটাৰ নলেজ হ'ব লাগিব ইমেইল আইডি দি আছে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি ইৰিক ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰী গুৱাহাটীৰ ভেকেঞ্চি ফ্ৰণ্ট অফিচ এক্সিকিউটিভ গ্ৰেজুৱেশ্যন লগতে ফিমেল এপ্লাই কৰিব পাৰিব এইটো খালি মেলে যাতে এপ্লাই নকৰে লেবৰেটৰী কাম ফিল্ড এছিষ্টেণ্ট এইটো মেল ফিমেল দুটাই পাৰিব চ' কম্পিউটাৰ নলেজ হ'ব লাগিব ইমেইল আইডি কণ্টেক্ট নাম্বাৰ গোটেইখিনি দি আছে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি নগাঁৱৰ পৰা আহিছে বাজৰাং কাৰ ৱৰ্ল্ড ডিলাৰ NS 37 বাইপাছ নগাঁও 4জন টেকনিচিয়ান ITI ইন মটৰ মেকানিক বা ডিজেল মেকানিক কৰা হ'লে হ'ল আৰু ছাৰ্ভিচ এডভাইজাৰ 15জন ডিপ্ল'মা ইন মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল কাষ্টমাৰ কেয়াৰ মেনেজাৰ এনি গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ উইথ 2 to 3 years of experience in the relevant field গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে HDB ফাইনেন্সিয়েল ছাৰ্ভিচৰ পৰা ভেকেঞ্চি কাউণ্টাৰ চেলছৰ ভেকেঞ্চি গুৱাহাটী যোৰহাট বঙাইগাঁও বৰপেটা কোকৰাঝাৰ ডিব্ৰুগড় তিনিচুকীয়া চ' আপোনালোকে যোনবোৰ কালি কমেণ্ট কৰিছিলে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বহুত কমেণ্ট আহিছিলে চ' যদি লৈ আহিছোঁ এটা লাইক কৰক যোনকেইটা এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা কেণ্ডিডেট চাই আছে এটা নিশ্চয় লাইক কৰি মোক দিব আৰু আগলৈ কি ডিষ্ট্ৰিক্টৰ জব লাগে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু কি ছেক্টৰৰ জব লাগে মোক জনাব এইটো মই আনিবলৈ চেষ্টা কৰিম আৰু ৰেছপন্সিবিলিটিখিনি চাব পাৰে মেনেজ কৰিব লাগিব ৰিলেশ্যনশ্বিপ উইথ এক্সিষ্টিং কাষ্টমাৰ EMI মিনিমাইজ ডিফল্ট গোটেইখিনি চাব লাগিব বেংকিং ৰিলেটেড কাম হ'ব আৰু 1 to আপোনালোকৰ মিনিমাম 1 ইয়াৰ অভিজ্ঞতা এটা লাগিব অটো ফাইনেন্স বা ৰিলেটেড ফাইনেন্স ফিল্ডত কাগজে কাম কৰে যেনেকুৱা অটো লোন কমাৰ্চিয়েল ভেহিকল লোন ট্ৰেক্টৰ লোন আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ভেহিকল ফাইনেন্স কনচেপ্ট যেনেকুৱা ফাইনেন্সিং অপশ্যনছ ইণ্টাৰেষ্ট ৰেট আৰু ৰিপে'মেণ্ট টাৰ্মছ গুড কমিউনিকেশ্যন স্কিল এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি উইথ মিনিমাম ছুপাৰভিজন চ' ইমেইল আইডি দি আছে 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনাক জনোৱা হ'ব কোনটা পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দিব আৰু ওপৰত যোনকেইটা লোকেশ্যন দেখা পাইছে বঙাইগাঁও বৰপেটা যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় কোনটো লোকেশ্যনত চাকৰিটো কৰিব গৈছে এইটো ব্ৰেকেটত মেনশ্যন কৰি দিব বহুতে কোৱাৰ পিছতে মেনশ্যন কৰি নিদিয়ে সেইটো মেনশ্যন কৰিব তেতিয়া ইণ্টাৰভিউৰ কাৰণে মাতিব নহ'লে কেতিয়াও ইণ্টাৰভিউৰ কাৰণে নামাতে নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ শিক্ষকৰ ভেকেঞ্চি ইংলিছ আৰু ইকনমিক্স পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ডিগ্ৰী উইথ BEd স্পৰ্টছ কোচ ভলীবল কোচ বেডমিণ্টন কোচ লন টেনিছ কোচ বাস্কেটবল কোচ এইটো কাৰণে আপোনালোকৰ ট্ৰেইন কোচ উইথ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফিজিকেল এডুকেশ্যন টিচাৰ এলিজিবিলিটি মাষ্টাৰ্ছ অফ বেচেলাৰ অফ ফিজিকেল এডুকেশ্যন আৰু ফিজিকেল এডুকেশ্যন টিচাৰ ফিমেলৰ কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন হ'ব লাগিব উইথ BEd আৰু ইনষ্ট্ৰুমেণ্ট তাবলা ড্ৰামছ কিবৰ্ড আৰু গিটাৰ চাৰ্টিফাইড কোৰ্চ কৰা হ'ব লাগিব ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে এইটো তিনিচুকীয়াৰ পৰা আহিছে চ' তিনিচুকীয়াৰ ভালেমান ভেকেঞ্চি যি দেখালোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব তেতিয়াহ'লে ৰেগুলাৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আগলৈ কি জব বিচাৰিছে কোনটো লোকেশ্যনৰ জব বিচাৰিছে মোক কমেণ্ট কৰি জনাব পাৰে
আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপটো যদি জইন কৰা কৰি থ'ব তাতে যোনবোৰ ভিডিঅ'ৰ আপডেট দিয়া নহয় তাতে আপডেটবোৰ দি থকা হয় আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিলে নিশ্চয় দেখাব বিশ্বনাথ চাৰিআলি কোনোবাই যদি জব বিচাৰি আছে মই কালি তাতে আপডেট দিছোঁ চাব পাৰে যদি ইণ্টাৰেষ্টেড হয় আজিলৈ মানে